Guys, এফালে চাকচোন ইমান এক্সাইটেড হৈ আছে এফালে। তো গাইস মিষ্টি বক্স আনবক্সিং কৰো। বুজিছা? ইমান মনটো মাৰি নাথাকিবা আকৌ। Guys, good morning. গুড মৰ্নিং। সো আপোনালোক পুৰা excited হৈ আছে। মই কৈছো তো আপোনালোককো মৰ্নিং তো আজি মানে মৰ্নিং হৈ উঠিছো আৰু মই তাৰ পিছত গম পাইছো মহাপণ্ডিত এতিয়া হৈ উঠিছে। মানে যি কলেজ নাছিলে সো মই শুই গ'লো আৰু দেৰিলৈকে তো মানে নগ'লো মানে আৰু তো গাইছ এফালে চাকচোন ইমান এক্সাইটেড হৈ আছে এফালে। মৰ্নিং হৈ উঠিছিলোঁহে হৈ উঠিয়ে লগালগ ফোন কল এটা আহিলে যে মোৰ কাৰণে বোলে কিবা এটা পাৰ্চেল আহি আছে কিন্তু চবচে আচৰিত কথা যে মই কোনো ধৰণৰ পাৰ্চেল অৰ্ডাৰ দিয়া নাছিলোঁ তো ভাবিছোঁ আৰু কিনো আহিছে গৈ চাইছোঁ কাৰণ দাদাজনে কৈছে ন বাহিৰত ৰৈ আছোঁ তোমাৰ বুলি চ' এতিয়া মই ৰিচিভ কৰি লওঁ বস্তুটো কিবা আহিছে দাদাজনে অ'টিপিটোৰ কথা কোৱাত মনত পৰিছে যে মই মৰ্নিং হৈ উঠি হোৱাটছএপত এটা অ'টিপি পাইছিলোঁ চ' ইয়াৰে অ'টিপি আছিল মানে অৰ্ডাৰটো ছাৰপ্ৰাইজ হয় মানে চ' সেইকাৰণে নিজে নাজানো ন তো বাই বাই ইমান দৌৰি নাযাবা আকৌ। সো মৰ্নিং গাইজ তো আজি ব্লগটো মোৰ বাবে বহুত স্পেচিয়েল হয় কাৰণ আজি মোৰ ওচৰত আহিছে এটা মিষ্টি পাৰ্চেল আৰু এই পাৰ্চেলটো মোক এজন ফ্ৰেণ্ডে গিফ্ট কৰিছে অঁ তো মোৰ এজন ফ্ৰেণ্ডে গিফ্ট কৰিছে কাৰণ সি মোক কৈছিলে যে তই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছ যেতিয়া মই কিবা এটা গিফ্ট কৰিম চ' আজি ফাইনেলি পাৰ্চেলটো আহি গ'ল কিন্তু এই পাৰ্চেলটোৰ ভিতৰত কি আছে মই নাজানো তো আহক আমি সকলোৱে একেলগত বক্সটো আনবক্সিং কৰোঁ মানে পাৰ্চেলটো আনবক্সিং কৰোঁ আৰু লগতে ইয়াতনো কি আছে চাওঁ একেলগত তো এতিয়া মই এইটো আনবক্সিং কৰি লওঁ দেই চ' ব'লা আকৌ ভিডিঅ' কেৱল বনাই থাকিবানে এইটো কেতিয়া খুলিম নহ'লে গাইছ আপোনালোকে কওকচোন। আৰে মই খুলি লওঁ ন মোৰ কাৰণে এই যে পাৰ্চেলটো মোতকৈ বেছি এক্সাইটেড হৈ আছে কৰিবহে লাগে আৰু আহা আনবক্সিং কৰোঁ। চ' গাইজ এতিয়া মই আনবক্সিং কৰিম তো কি আছে চাওঁ আহক একেলগত চ' এতিয়া এইটো মই আনবক্সিং কৰিব লৈছোঁ চ' ইয়াৰ ভিতৰত কি আছে চাওঁ তো সোনকালে কাটা কিবা আছে কিবা কেমেৰা ষ্টেণ্ড টাইপ লাগিছে মোৰ সোনকালে আনবক্সিং কৈছিলোঁ এই কেমেৰা ষ্টেণ্ড বুলি চ' প্ৰয়োজনীয় বস্তুৱে হয় এইটো মোৰ ধুনীয়া লাগিছে ন তো গাইজ এইটো কিবা কেমেৰা ষ্টেণ্ড এডাল গিফ্ট কৰিছে লগৰ এটাই চ' মোক বহুত প্ৰয়োজন হৈ আছিল বাৰু বস্তুটোৰ চ' পাই গ'লোঁ তো বহুত থেংক ইউ এইটো ইউটিউব চেনেলটো ষ্টাৰ্ট কৰাৰ পৰা এইটো মোৰ ফাৰ্ষ্ট গিফ্ট হয় কাৰণ কেতিয়াবা কেমেৰাটো ধৰিবৰ কাৰণে অকণমান দিগদাৰ হয় কিন্তু আজিৰ পৰা দিগদাৰ নহয় আৰু তো থেংক ইউ এডাল গিফ্ট কৰাৰ বাবে চ' ভণ্টিয়ে লগাই দিছে আৰু কেনেকুৱা কি কথা তাই বহুত পুৰা এক্সপাৰ্ট হয় আৰু তাই কৈছে কি তাই বোলে বহুত কামত অহা বস্তু এটা পাইছে তাই ৰিলছ বনাব পাৰিম মই তাই ৰিল বনোৱা ধান্দা মাৰিছে পুৰা লোকে দিগক কৈ থাকিব মই ৰিলছ বনাব পাৰিম মানে এটা ঢিলা হৈছে এবাৰ টাইট কৰ ঢিলা হৈছে যদি বুজিছা ইমান মনটো মাৰি নাথাকিবা আকৌ মই ঠিক কৰি দিম ন মনটো মাৰি নাথাকিবা আকৌ সেইবুলি ইমান সৰু কথাতে কান্দি নাথাকে নহয় বায়ে পূৰা এফালে কান্দি আছে বায়ে মানে বস্তুটো ফিক্স কৰি থাকোঁতে পটককেনে স্প্ৰিং এডাল ওলাই গ'ল সেইকাৰণে মুখ চুখ ফুলাই একদম নক'ব আৰু পূৰা কান্দি আছে কান্দি কাটি অৱস্থা নাই ইয়াত ল'ৰাও নাই চব ভাইটি থকা নে কিবা এটা কৰি দিলে হয় এতিয়া চব কান্দি কাটি গোটেই অৱস্থা নাইকিয়া হৈ গৈছে এইফালে হ'ব কান্দিব নালাগে দেব চা তো গাইজ
গাইজ মই ফাইনেলি কৰিলা ট্ৰাইপডটো ভাল কৰি দিলোঁ বাক মই শ্বুট কৰি থৈছিলোঁ মানে কান্দি আছিলে ন চ' ক্লিপ এটা লৈ থৈছিলোঁ এতিয়া বলক কৈছ এইফালে চা বস্তু এটা ওকে তো লগাই দিলে মানে হা তো লগাই দিলি ও মাই গড টিং 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 দে ও মাই গড মানে একদম তো কেনেকৈ লগালি এডাল কেনেকৈ লগালি কচোন সুধিছোঁ মোৰ দিমাগ নথকা নহয় মোৰ দিমাগ আছিলে কিন্তু উইদাউট এই স্প্ৰিংডাল কেনেকৈ লগালি তই কেনেকৈ লগালি এডাল দিমাগ লাগিব ইমান কান্দি থাকিলে নহয় কেনেকৈ লগালি লগাও ন তে চব পাই যাবি ঐ সঁচাই মই কেনেকৈ লগালি চা কেনেকৈ লগালি তই চা মোৰ স্প্ৰিংডালটো ইয়াতে আছে মোৰ স্প্ৰিংডাল ইয়াতে আছে তই কেনেকৈ লগালি এইটো দিমাগটো বুজি মনি গৈছে তো কাটি চকু ফুলি আছে তো ৰ'ব অকণমান ভাল হৈ লওঁ তাৰপিছত ষ্টাৰ্ট কৰোঁ নেকি ব্লগটো ৰ'ব দেই গাইজ 2 মিনিটছ দেই 2 মিনিটছৰ পিছত মই ব্লগিং ষ্টাৰ্ট কৰি আছোঁ বৈছ হেপী নে এতিয়া ভাল কৰি দিলোঁ নহয় সঁচাকৈ কাৰণ ইমান বেয়া লাগে ন কাৰণ কেলৈ প্ৰথমবাৰ কিবা এটা পাইছোঁ পাই পিনে যদি নিজৰ হাতে যদি পটককৈ বেয়া হৈ যায় বা ভাং খাই যায় তো কিমান বেয়া লাগিব কওকচোন কিন্তু পূৰা কান্দি কাটি এতিয়া পানী খাই আছে মনটো ভাল লাগিব ন কাৰণ বস্তুটো ভাল হ'ল যে কিন্তু মই এটা বস্তু চখ যে উইদাউট স্প্ৰিংডালত কেনেকৈ বস্তুটো চলি আছে স্প্ৰিংডালটো লাগিব ন কিন্তু মনটো বেয়া লাগিছিলে অলপ কিন্তু এতিয়া আকৌ ভাল হৈ গ'ল এতিয়া ভাল হ'ল নহয় আকৌ মনটো বেয়া কৰি থাকিব নালাগে ভাল হ'ল বাৰু এই ভাগৰ মনটো গৰম হ'ব মোৰ মাথাটো চুবাব মানে মোকে গালি দিব যিমান য'তত যি গালি দিব আছে সেইকাৰণে অকণমান মোৰে ভয় লাগি যায় গালি শুনি থাকিবলৈ মনটো এতিয়া ভাল হৈ গ'ল এনেকৈ সদায় হেপী থাকিবি মানে चलो ब्लॉगिंग स्टार्ट करते हैं हाय गाइज गुड मॉर्निंग ऑल ऑफ यू सो आज मैं निजेও ভবা নাছিলোঁ যে মই আজি ৰাতিপুৱাই শুই উঠি ইমান ডাঙৰ ছাৰপ্ৰাইজ এটা পাই যাম যিয়ে নহওক লাগিলে মোৰ কাৰণে ডাঙৰ আছিল কাৰণ একো নজনাকৈ নতুনকৈ ইউটিউব চেনেলটো মই ষ্টাৰ্ট কৰিছোঁ নিউ জাৰ্নি হয় তো মোৰ এই জাৰ্নিটোৰ লগত যদি কোনোবাই যদি অকণমান সহায় সহযোগিতা আগবঢ়াই দিয়ে মোৰ ভাল লাগে আৰু তাকো সহায় এনেকৈ কৰিছে মোক গম নোপোৱাকৈ মানে মই একো ভবাই নাছিলোঁ মানে একদম আনএক্সপেক্টেড হয় মানে মই যি বস্তু পাই গ'লোঁ ন এতিয়া তো ব্লগিঙৰ কাৰণে মোৰ বহুতেই সুবিধা হ'ব এতিয়া চ' এই ভিডিঅ'টোৰ জৰিয়তে মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ এটাই ক'ম ৱাও মোৰ সঁচাই বহুত ভাল লাগিল পাৰ্চেলটো আনবক্সিং কৰি আৰু মই বহুত হেপ্পী মানে পাৰ্চেলটো খোলাৰ লগে লগে পূৰা গাৰ্ডেন ফিল কৰিছোঁ একদম মনত পূৰা আৰু একদম ভাল লাগি গৈছে আৰু এজনী টিকলি তাই একদম খুলি পিনে মোৰ মাথাটো বেয়া হৈ গৈছে মই এডাল লগাব পৰা নাই মোৰ খং উঠি গৈছে পূৰা কি মানে একো লগাবই পৰা নাই মই ইমান গাধ হৈ আছোঁ নে বুলি কিন্তু এই মানে পূৰা একদম বিন্দাছ ফুটাই আছে মানে ৰাস্তাত উপায় নাই মই ইমান খং উঠিলে ময়ো ফুটাই ষ্টাৰ্ট কৰিলোঁ মোৰ মাথাটো পূৰা কাম নাইকিয়া হৈ আছিল ন এইটো ফুটাওঁতে পূৰা থেৰাপি টাইপৰ কাম কৰি গ'ল মানে আপোনালোকে মাথা ভাল অ' মাই গড মই নিজেও জনা নাছিলোঁ সঁচাই ভিতৰত কি আছে চ' ডেলিভাৰী দাদাজনে যেতিয়া মোক ফোন কৰিছিলে তাৰ আগত মই মেছেজ এটা পাইছিলোঁ হোৱাটছএপত তো দাদাজনে ফোন কৰা মানে গুৰুত্ব দিয়া দাদাজনে ফোন কৰা মেবি 20 মিনিটছমানৰ আগত মোৰ হোৱাটছএপত মেছেজ এটা আহিছিল OTP এটা তাৰপিছত ভাবিলোঁ যে বাদ দিয়া ইগন'ৰ কৰিলোঁ কাৰণ মোৰ টোপনিটো আছোঁ ন আপোনালোকে দেখি ধৰিবই পাৰিছে চাগে মোৰ চকুকেইটাৰ পৰা ফুলি মৰ্ণিং শুই উঠিয়ে ডাইৰেক্ট ফোন কৰিছে দাদাজনে তাৰপিছত মই ভাবিছোঁ কি মোক গিফ্টটো কোনে কৰিছে তো পাৰ্চেলটোতো মই অৰ্ডাৰ কৰা নাই চ' ক'ৰ পৰা আহিলে মানে তাৰপিছতে ভাবিলোঁ এই যাওঁচোন তাৰপিছত যদি পাৰ্চেলটো আহিছে ন অহাৰ পিছত যদি ৰিচিভ কৰিছোঁ তাৰপিছতে পূৰা ফোন কৰিছে মানে ঐ পাৰ্চেল পালি নাই বোলে মই কৈছোঁ ৱাও তই দিছ মানে তো ভাল লাগিলে আৰু তো থেংক ইউ দেই একদম ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ বহুত থেংক ইউ আৰু মোৰ সঁচাই বহুত ভাল লাগিছে মানে লাইফত মোৰ ফাৰ্ষ্ট টাইম লৈছোঁ তো মোৰ কাৰণেতো বহুত বিশেষ হয় কিছুমানৰ কাৰণে সৰু হ'ব পাৰে গিফ্টটো কিছুমানৰ কাৰণে প্ৰথমবাৰ ইউটিউব চেনেলটো কিবা কৰিছা ন মোৰ ইউটিউব জাৰ্নিটোত সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে বহুত ধন্যবাদ